Welcome back to the channel. Today we shall learn the Assamese meaning of the poem Somebody's Mother. The woman was old and ragged and grey and bent with the chill of the winter's day. The street was wet with a recent snow. মহিলাগৰাকী বুঢ়ী আছিল ফটা চিটা কাপোৰ পিন্ধিছিল আৰু তেওঁ ধূসৰ ৰঙৰ আছিল আৰু শীতকালৰ ঠাণ্ডাত তেওঁৰ শৰীৰটো কোজা হৈ আছিল আৰু ৰাস্তাত কি হৈ আছিল ইতিমধ্যে পৰা বৰফৰ বাবে ৰাস্তাটোও ভিজি আছিল and the woman's feet were aged and slow আৰু মহিলাগৰাকীৰ ভৰিকেইখন বয়সৰ বাবে লেহেমীয়া হৈছিল she stood at the crossing and waited long পাৰ হ'ব পৰাকৈ ক্ৰছিং পইণ্টটোত মানে ইটো মূৰে তেওঁ বহু দীঘলীয়া সময় থিয় হৈ আছিল alone uncared for amid the throng অকলশৰে অযত্নে সমাগমৰ মাজত of human beings who passed her by nor heeded the glance of her anxious eye যিবিলাক মানুহে তাইৰ কাষেদি পাৰ হৈ গৈছিল কোনেও তাইৰ সেই উৎকণ্ঠিত চকুকেইটালৈ এবাৰো দৃষ্টি নিক্ষেপ কৰা নাছিল Down the street with laughter and shout, glad in the freedom of school let out. তলৰ ৰাস্তাত কি হৈছিল হুলস্থুলীয়া শব্দ আৰু হাঁহি খলকনিৰ সৃষ্টি হৈছিল বিদ্যালয় ছুটিৰ আনন্দত বিদ্যালয় শেষ হোৱাৰ আনন্দত তেওঁলোকে কি কৰিছিল ছাত্ৰ ছাত্ৰীবিলাকে বা ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰি খোজকাঢ়িছিল Came the boys like a flock of sheep, hailing the snow-piled white and deep. ল'ৰাবিলাকে কি হৈছিল এপাল ভেড়াৰ নিচিনাকৈ ল'ৰাবিলাকে সেই বগা গভীৰ বৰফৰ দমবিলাক কি হৈছিল খচকি আহিছিল Past the women so old and grey, hastened the children on their way. Past the women, সেই মহিলাগৰাকী অতিক্ৰম কৰিছিল বৃদ্ধা মহিলাগৰাকীক বৃদ্ধা ধূসৰ ৰঙৰ মহিলাগৰাকীক তেওঁলোকে অতিক্ৰম কৰিছিল hastened the children on their way আৰু ল'ৰা ছোৱালীবিলাকে খৰধৰকৈ নিজৰ ৰাস্তাত আগবাঢ়ি গৈছিল nor offered a helping hand to her so meek so timid that afraid to steer nor offered a helping hand to her কোনেও তাইলৈ সহায়ৰ হাত আগবঢ়োৱা নাছিল তাই ইমানেই ভয় লাগিছিল ইমানেই মনে মনে আছিল যে ক'বলৈ ভয় লাগে তাই লৰিবলৈও ভয় কৰিছিল আঁতৰিবলৈ তাৰ পৰা ভয় কৰিছিল Lest the carriage wheels for the horses' feet should crowd her down in the slippery street. কি জানি তাই তাৰ পৰা আঁতৰিবলৈ ভয় কৰিছিল জানোচা বজা কঢ়িওৱা ঘোঁৰাৰ গাড়ীৰ চকাই তাই কি হৈছে সমাগমৰ মাজত সেই পিছল ৰাস্তাটোত বগৰাই দিয়ে At last came one of the merry troop. অৱশেষত কি হৈছিল সেই আনন্দিত দলৰ মাজৰ পৰা এজন আহিছিল The gayest lady of all the group গোটেই দলটোৰ মাজত থকা সেই ধূসৰ ৰঙৰ মহিলাজনীৰ ওচৰলৈ মানে ক'লা মলিয়ন মহিলাজনীৰ ওচৰলৈ He paused beside her and whispered low I will help you cross if you wish to go He paused beside her সি আহি তাইৰ কাষত অকণমান সময় ৰৈছিল আৰু কাণৰ কাষত ফুচফুচাই কৈছিল আপুনি যদি পাৰ হ'ব বিচাৰে মই আপোনাক সহায় কৰি দিম Her aged hand on his strong young arm তাইৰ মানে মহিলাগৰাকীৰ বয়সীয়া হাতকেইটা তাৰ শক্তিশালী বাহুৰ মাজত সুমুৱাই লৈছিল She placed and so without hurt or harm তাই ৰাখিছিল আৰু সেয়ে কোনো আঘাত আৰু কষ্ট নোপোৱাকৈ he guided the trembling feet along সি সেই কঁপি থকা ভৰিকেইটা পাৰ হ'বৰ বাবে মানে কি কৰিছিল তত্ত্বাৱধান দিছিল Proud that his own feet were firm and strong আৰু নিজে গৌৰৱ অনুভৱ কৰিছিল যে তাৰ ভৰিকেইটা দীৰ্ঘ আৰু শক্তিশালী Then back again to his friend he went তাৰপিছত সি তেওঁ উভতি যোৱা বন্ধুবৰ্গৰ সি য'ৰ পৰা গৈছিল তাৰ বন্ধুবৰ্গৰ কাষলৈ উভতি আহিছিল
his young heart happy and well content. তাৰ সেই মানে ডেকা অন্তৰখন কি হৈ আছিল আনন্দিত হৈছিল আৰু সুখেৰে ভৰপূৰ হৈছিল She is somebody's mother voice you know for all she has aged and poor and slow তাই কাৰোবাৰ মাতৃ তোমালোকে জানানে বয়সৰ বাবে আৰু দুখীয়া হোৱাৰ বাবে তাই দুৰ্বল হৈ পৰিছে লেহেমীয়া হৈ পৰিছে and I hope some fellow will lend a hand to help my mother you understand আৰু মই আশা কৰোঁ মই নিশ্চিত যে কোনোবাই সহায়ৰ হাত আগবঢ়াব মোৰ মাক সহায় কৰিবৰ বাবে আহিব তোমালোকে জানানে যে মই যে তাক কাৰোবাক সহায় কৰিছোঁ সেইকাৰণে মোকো কোনোবাই সহায় কৰিব সেয়া মই নিশ্চিত If ever she is poor and old and grey কেতিয়াবা যদি তেওঁ দুখীয়া হয় বয়স হয় আৰু তেওঁ এনেদৰে মলিয়ন কাপোৰ পৰিধান কৰি আহে তেতিয়া হয়তো মোৰ মাকো কোনোবাই সহায় কৰিব When her own dear son is far away যেতিয়া তাই নিজৰ পুতেক তেওঁৰ পৰা বহু আঁতৰত থাকিব Somebody's mother bowed her head in her home that night and the prayer she said was God be kind to the noble boy who is somebody's son and pride and joy. Somebody's mother bows her head কাৰোবাৰ মাকে কি হৈছে in her home that night সেইদিনাখন ৰাতি কি কৰিব প্ৰণাম কৰিব সেৱা জনাব মূৰ দুৱাব And the prayer she said was আৰু তাই গোৱা প্ৰাৰ্থনাটো আছিল সেইদিনা গোৱা প্ৰাৰ্থনাটো আছিল God be kind to the noble boy প্ৰভু এই নম্ৰ ল'ৰাটোৰ প্ৰতি সদয় হ'বা যিটো who is somebody's son and pride and joy যি কাৰোবাৰ সন্তান যি মানে আনন্দিত আৰু গৌৰৱ কৰিব পাৰি যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ কবিতাটো লিখিছিল মেৰী ড্ৰ' ব্ৰাইন Thank you.